দেৱ দেৱতাৰ প্ৰতিচ্ছবি মানস পদক তেওঁ মানে আজৰি আনিব পাৰিছিল আৰু তাৰ প্ৰতিচ্ছবি অংকন কৰিছিল। মই অবাক হওঁ, এই ভূমি পবিত্ৰ ভূমি। প্ৰফিটেবল বুক এখন লঞ্চ হ'ব। প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মা তেখেতে নিজাববীয়াকৈ ক'লে, যেতিয়া গম পালে তেখেতে মোৰ লগত পাৰ্চনেলি খুব ভাল সম্পৰ্ক, তেওঁ ক'লে মই যাম। তেওঁ আহিছে, তেওঁ অকণমান বাঁহীৰ সুৰত তেওঁ আপোনালোকক অলপ আপলোডো কৰিব আৰু তাৰ পাছত শেষত আজি 2-3 দিন ধৰি আমাৰ মাজত উপস্থিত হৈছেই আমাৰ অসমৰ তথা এতিয়া মুম্বাইস্থিত প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাস। তেখেতে এখন নাটক কৰিব, ৰবীন্দ্ৰনাথ টেগোৰৰ নাটকৰ আধাৰত নাট্যৰূপ স্ত্ৰীপত্ৰ, আৰু সেইটো তেখেতৰ একক অভিনয়। যিকোনো বিষয়, যিকোনো দেৱ দেৱতাৰ প্ৰতিচ্ছবি মানস পদক তেওঁ মানে আজৰি আনিব পাৰিছিল আৰু তাৰ প্ৰতিচ্ছবি অংকন কৰিছিল। মই অবাক হওঁ, এই ভূমি পবিত্ৰ ভূমি। প্ৰফিটেবল বুক এখন লঞ্চ হ'ব। প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মা তেখেতে নিজাববীয়াকৈ ক'লে, যেতিয়া গম পালে তেখেতে মোৰ লগত পাৰ্চনেলি খুব ভাল সম্পৰ্ক, তেওঁ ক'লে মই যাম। তেওঁ আহিছে, তেওঁ অকণমান বাঁহীৰ সুৰত তেওঁ আপোনালোকক অলপ আপলোডো কৰিব আৰু তাৰ পাছত শেষত আজি 2-3 দিন ধৰি আমাৰ মাজত উপস্থিত হৈছেই আমাৰ অসমৰ তথা এতিয়া মুম্বাইস্থিত প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাস। তেখেতে এখন নাটক কৰিব, ৰবীন্দ্ৰনাথ টেগোৰৰ নাটকৰ আধাৰত নাট্যৰূপ স্ত্ৰীপত্ৰ, আৰু সেইটো তেখেতৰ একক অভিনয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।